हेलो बंधुসকল मैं एंटनी तपनो और आपनालोকক स्वागतम जनाइछु मोर शिवसागर ब्लगर द्वितीय भिडिओ और आज आपनालोকক देखुवाम आहोम राजत्व कालर सैनिक मुख्य कार्यालयर की आछे केनेका आछे तात जोৱাৰ আগতে চাব পাৰিছে ৰাস্তাৰ কাষে কাষে অসমৰ সমাজ সংস্কৃতিৰ বিভিন্ন ধৰণৰ সা সঁজুলি বাঁহ বেতেৰে বনোৱা বিক্ৰী হৈ আছে আৰু কিমান ধুনীয়া লাগি আছে দোকান পোহাৰবোৰ এই ৰাস্তাৰ কাষে কাষে থকা দোকানবোৰ এই ধুনীয়া কৰি তুলিছে ৰাস্তাটো। সব বন্ধুসকল আমি ৰংঘৰৰ পৰা ওলালোঁ আৰু ওলাই আহিলোঁ আৰু তাৰ পৰা ওলাই আহি কিনে আমি তলাতল ঘৰত আছোঁ। তলাতল ঘৰত আছোঁ আমি আৰু তলাতল ঘৰৰ বিষয়ে আনন্দ ভাই কিবা এটা কওঁ। কেনে লাগিছে? একদম ভালে লাগিছে। এইটো প্ৰথমবাৰ মানে তো এতিয়া চাব লাগিব ভিতৰত কি আছে কি নাই তাৰ পাছত আৰু জৰাম দেখাই থাকিম আপোনালোকক কেনেকৈ লাগিব। তলাতল ঘৰৰ আমি অলপ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিলোঁ তাত কিন্তু বেছি ৰাস্তা বিচাৰি নাপালোঁ সেইকাৰণে এতিয়া আমি ওপৰত যাম। ওপৰত উঠি কিনে দেখাম। এই তলাতল ঘৰ চাব পাৰিছে মই উঠি গৈ আছোঁ আৰু এই তলাতল ঘৰ যিটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1765 খ্ৰীষ্টাব্দত সজুৱাইছিল। তিনিমহলীয়া এই তলাতল ঘৰত আৰু লগতে জানিবলগীয়া কথা যে ইয়াত দুটাকৈ গুপ্ত সুৰংগ আছে যিটো এটা গড়গাঁও আৰু আন এখন দিখৌ নৈত ওলাইগে। এইটা কিমান ফুটা থাকে রে ও এইটা সেইফালে হল আছে এনেকা এইফালে দেখিবা ভিতৰত বেলেগ সিস্টেম আছে। এইফালে আছে এইফালে আছে এইফালে তো পুরা ডাঙৰ একদম পুরা সিস্টেমেটিক একদম এটা বাংকার মানে বাহ এসি নিচিনা ঠান্ডা বে মজা। বাহিৰত ইমান গৰম কিন্তু ইয়াত ভিতৰত একদম এসি নিচিনা ঠান্ডা। रूमत आसो जत माने साउंड दिले पूरा डबल डबल घूरी घूरी आए। एक बार आवाज दे बाबा। मजा ना मजा लगी जाए ना रिफ्लेक्स हो जाए रिफ्लेक्स पूरा घूरी 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 आई আছে मजा লাগিছে। বন্ধুসকল আপোনালোকক আন এখন আৰু এখন বস্তু দেখাওঁ। এখন হৈছে বৰটোপ বা কেনন। আহোম সৈন্য কিমান শক্তিশালী আছিল তাৰে নিদৰ্শন এইটো। আহোমৰ এক এডভান্স লেভেলৰ হাতিয়াৰ বা ৱেপন বুলি ক'ব পাৰি। সব বন্ধুসকল আৰু আমি চাগে বেছি নুফুৰিম বহুত দূৰৰ পৰা অহাৰ কাৰণে আজি আমাক বেক টু হোম যাব লাগিব। সেইফালে সেইফালে নাই আমাক বেক টু হোম এতিয়া যাব লাগিব ডিগবৈ পেঙেৰি। তো ইয়াৰ পৰা কমেও 4-5 ঘণ্টা ৰাস্তা তো সেইকাৰণে আমি অলপ জলদি ওলাব লাগিব। তো বাইদেউ আজি যি যাত্ৰা হ'ল আমাৰ আহোমৰ যিটা বস্তু চালোঁ কেনেকা পাইছে আজি? বহুত ভাল পালো। আগতে চাইছো বাৰু কলেজৰ সময়ত কিন্তু আজি তুমি লৈ আহিলা যে ফেমিলিটোক লৈ মানে বহুত ভাল লাগিলে। মা দেউতা চোৱা নাই সেইকাৰণে মা দেউতাও চালে সেইটো কাৰণে বহুত ভাল লাগিলে মানে যে মা দেউতাক আমি দেখাব পাৰিলো আহোম ৰাজ্যৰ মানে যিবিলাক বস্তু আছে সেইবিলাক। হ'লেও গোটেইখিনি দেখাবতো নোৱাৰিলো ইমানতে আৰু সন্তুষ্টি হ'ব বুলি মাহঁতক আশা কৰিছোঁ আৰু। তো আজি ভাল লাগিলে ভাল এটা দিন কটালোঁ গোটেই পৰিয়ালটোৰ সৈতে লগৰ ভাই বন্ধুৰ সৈতে। তো আজিলৈ ভিডিঅ'টো ইমানে। কেনেকৈ পাইছে ভিডিঅ'টো চাই কিনে জনাব। কমেণ্ট বক্স খোলা আছে একদম।